নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কেতবোৰ অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈৰ ফালৰ পৰা কোৱা হৈছে যে 2024ত গাদী ৰক্ষাৰ বাবে শেষ অস্ত্ৰ হিচাপে সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সমাজ ভাঙিবলৈ বিচাৰি আছে হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ 2024ত গাদী সুৰক্ষিত কৰি ৰাখিবৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই 2024ক সন্মুখত ৰাখি এটা বেলেগ ধৰণৰ পলিটিক্যাল ডিজাইন তৈয়াৰ কৰিছে আৰু এনে ধৰণৰ পলিটিক্যাল ডিজাইনত কোনেও ভৰি নিদিব এনে ধৰণে আহ্বান জনাইছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ 2024ত গাদী ৰক্ষাৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই শেষ অস্ত্ৰ হিচাপে সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে যিমান পাৰে হিমান সমাজখন ভাঙিব বিচাৰিছে বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বসবাস কৰা জাতি জনগোষ্ঠীৰ মাজতো বিভাজন আনিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ লগত থকা সকলো শক্তিক ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই 2024ৰ বাবে পলিটিক্যাল ডিজাইন সাজিছে হিমন্ত বিশ্ব শৰ্মাই আনহাতে লুৰিণজ্যোতি গগৈৰ অভিযোগ অসমৰ মূল সমস্যাসমূহ তল পেলাই ৰাজ্যখনত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰি অসমক অস্থিৰ কৰি তুলিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমৰ জনতাক পৰিচিত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ কথাত অসমৰ জনতা ভুল আৰু নাযায় দেশৰ সংবিধানৰ ন্যায়পালিকাক ৰক্ষা কৰাত চূড়ান্ত পৰ্যায়ত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে মুখ্যমন্ত্ৰী পদৰ পৰা বৰখাস্ত কৰিব লাগে সৰুপথাৰ সমষ্টিৰ বৰপথাৰত উপস্থিত হৈ এনে ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে 2024ৰ বাবে পলিটিক্যাল ডিজাইন সাজিছে হিমন্ত বিশ্ব শৰ্মাই অসমখনক অস্থিৰ কৰি ৰাখিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ গাদীখন সুৰক্ষিত কৰি ৰাখিবৰ বাবে এনে ধৰণৰ বিভাজনৰ ৰাজনীতি আৰম্ভ কৰি দিছে সাম্প্ৰদায়িকতাৰ ৰাজনীতি আৰম্ভ কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন দি শুনক অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকে ৰাজনৈতিক যেটো পৰিৱেশ দেখিলে 2024 চনৰ নিৰ্বাচনৰ তাৰ পাছত তেওঁ গম পাইছে যে 26টো তেওঁৰ কাৰণে বৰ সহজ নহয় সেইকাৰণে তেওঁৰ লগত থকা শেষ অস্ত্ৰটোৱে হৈ গ'ল সাম্প্ৰদায়িকতা অৰ্থাৎ হিন্দু মুছলমানৰ ৰাজনীতি অকল হিন্দু মুছলমানৰ ৰাজনীতিতে তেওঁ শেষ কৰিব খোজা নাই যিমান পাৰি সিমান সমাজ ভাঙিব খুজিছে বিভাজন কৰিব খুজিছে সেইকাৰণে সাম্প্ৰদায়িকভাৱে ধৰ্মীয়ভাৱে তেওঁ সমাজ ভঙাৰ উপৰিও আনকি অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণেও বিভিন্ন ধৰণৰ কৌশল তেওঁ ৰচনা কৰিছে সেইকাৰণে আপুনি চাব যে বিধানসভাৰ মজিয়াত উজনি নামনি এটা প্ৰসংগ টানি আনিছে এতিয়া আকৌ শেহতীয়াকে তেওঁ নিজে এই কথা বতৰাবোৰৰ কথা তেওঁ আলোচনালৈ নানি সাম্প্ৰদায়িকতা বেলেগক ব্যৱহাৰ কৰিব খুজিছে আজি ধৰা পৰিছে তাতো লক্ষ্য আছে আনকি কিছুমান গান সৃষ্টি কৰি দিছে এই গানবোৰ কাৰ তাতো মানুহৰ সন্দেহ আছে তাৰ মানে বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ বিভিন্ন ধৰণৰ তেওঁ বিভিন্ন শক্তি বিভিন্ন তেওঁৰ লগত জড়িত হৈ থকা AIDFকো তেওঁ ব্যৱহাৰ কৰিছে AIDFৰ যোগেদি প্ৰতিবাদ সাব্যস্ত কৰোৱাইছে তাৰ পাছত মুছলমানৰ সংৰক্ষণ দাবী উত্থাপন কৰিছে এই গোটেই কথা বতৰাবোৰৰ লগত এটা ডিজাইন আছে আৰু বেলেগ শক্তিবোৰকো চেষ্টা কৰিছে তেওঁলোকক
ইয়াত তেওঁলোকে এই গোটেই হিন্দু মুছলমানৰ খেলখনত অংশগ্ৰহণ কৰোৱাই তেওঁ যাতে এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশৰ মাজলৈ লৈ যাব পাৰে, গোষ্ঠী সংঘাত সৃষ্টি কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব যে অসমৰ ৰাইজক যিমান পৰিচিত নকৰক লাগিলে, যিমানে তেওঁ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি খেল নেখেলক লাগিলে, যেতিয়া বাবৰি মছজিদ ধ্বংস কৰিছিল তেতিয়াও অসমৰ মানুহক সাম্প্ৰদায়িকতাৰে উন্মাদ কৰিব পৰা নাছিল। তাৰ বিপৰীতে অসমৰ ৰাইজে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহলৈ এটা বাৰ্তা দিছিল। হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ পৰা পুৱা মক্কালৈ সমন্বয়ৰ শোভাযাত্ৰা কৰি কৈছিল যে অসমে কেতিয়াও সাম্প্ৰদায়িকতাৰ খেলখনত মায়াজালত ভৰি নিদিয়ে। আৰু এতিয়াও তেওঁক ক'ব খুজিছোঁ যে যিমান চেষ্টা নকৰক লাগিলে অসমৰ ৰাইজক কেতিয়াও প্ৰৰোচিত কৰি এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজলৈ লৈ যাব নোৱাৰে। এতিয়া আমি শেহতীয়াকৈ তেওঁৰ এই যে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে, তেনেকুৱা ধৰণৰ মেৰুকৰণৰ কথা বতৰা কৈছে, কৃত্ৰিম বানপানী, ধৰ্ষণ, এই সকলো কথা বতৰাবোৰত তেওঁ যে সাম্প্ৰদায়িকতাক অস্ত্ৰ হিচাপে লৈছে, এই সকলো কথাক লৈ ৰাষ্ট্ৰপতিলৈ আমি স্মাৰকপত্ৰ দিছোঁ, কৈছোঁ যে তেওঁ সংবিধান আৰু দেশৰ ন্যায়পালিকা তেওঁ ৰক্ষা কৰিব পৰা নাই। তেওঁ হ'ল সংবিধান আৰু আইনৰ তেওঁ ৰক্ষক, কিন্তু তেওঁ ৰক্ষা কৰিব পৰা নাই। তেওঁ সংবিধানৰ নামত যেতিয়া তেওঁ মুখ্যমন্ত্ৰী শপত লৈছিল তেতিয়া তাতো কৈছে যে দেশৰ ইণ্টিগ্ৰিটিক হাৰ্ম কৰিব খোজা কিবা যদি কথা হয়, তেনেকুৱা ধৰণৰ ঘটনা হ'লে তাৰ বিপৰীতে থিয় দিম। কিন্তু তেওঁ নিজে খুদ তাত জড়িত হোৱাৰ কাৰণে আমি তেওঁক বৰ্খাস্ত কৰিবৰ কাৰণে ৰাষ্ট্ৰপতিক দাবী উত্থাপন কৰিছোঁ। যিহেতু এটা কথা ক'ব লাগিব যে অসমৰ যিখিনি সমস্যা, সেই সমস্যাখিনি ডাইভাৰ্ট কৰিবলৈ কাৰণে এই হিচাপে তেওঁলোকে বাছি লৈছে। চাওক, অসমৰ মূল যিবোৰ সমস্যা, এতিয়া মূল্য বৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক। অসমৰ কৃষক, শ্ৰমিক, সাধাৰণ জনতাৰ এতিয়া অৱস্থা এতিয়া খুব বেয়া। তাৰ লগে লগে অসমৰ জাতীয় সমস্যাবোৰ সমাধান কৰা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা নাই। অসম চুক্তি নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি কৈছিল, নকৰিলে। জাপি দি অসম চুক্তিৰ 5 নম্বৰ দফা নাইকিয়া কৰিলে। গতিকে সীমান্ত চিল কৰা নাই। গতিকে সকলো ধৰণৰ জাতীয় বিষয় বা যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল একো পালন কৰা নাই। তাৰমানে খিলঞ্জীয়া মানুহৰ অধিকাৰ, ভূমিৰ অধিকাৰ, ভাষা ৰক্ষা কৰা, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা যিবোৰ কথা, এইবোৰত চৰকাৰে কোনো ধৰণৰ কাম কাজ কৰা নাই। আমি যাব লাগিব বুলি কৈছিলোঁ, কিন্তু আমি দেখিলোঁ যে 16 মে'ৰ পিছত বিদেশী টালি টোপোলা বান্ধি যোৱাৰ বিপৰীতে তেওঁলোকে আৰু 2014 চনলৈকে অবৈধ বিদেশী বোজা জাপি দিবলৈ এখন জাপি দিলে। আৰু শেহতীয়াকৈ তেওঁলোকে কোনো বিদেশী না চিনাক্তকৰণ কৰিছে, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিছে বা তেওঁলোকক বহিষ্কাৰ কৰিছে। 5 নম্বৰ দফাটো নাইকিয়া হৈ গ'ল। তাৰমানে জাপি দিয়াৰ লগে লগে অসম চুক্তিৰ মূল আত্মা 5 নম্বৰ দফা মূল্যহীন হৈ পৰিলে। গতিকে বিদেশী নাগৰিকৰ চিনাক্তকৰণ, বহিষ্কৰণক লৈ এইখন চৰকাৰে কোনো দায়িত্ব পালন কৰা নাই। আনকি 2খন ট্ৰিবিউনেল বন্ধ কৰি বিদেশী নাগৰিকৰ গোটেই বিষয়টোক তেওঁলোকে বন্ধ কৰিবৰ কাৰণে নাইকিয়া কৰিবলৈ উঠি পৰিলে। এই ক্ষেত্ৰত বিৰোধী উমৈহতীয়া মঞ্চৰ ভূমিকা কি হ'ব? আমাৰতো এই বিষয়বোৰক লৈ আমি যুঁজি আছোঁ, যুঁজি থাকিম। আমাৰ মহা অভিযোগনামাখন এতিয়া পুনৰ সংশোধিত ৰূপত, পৰিৱৰ্ধিত ৰূপত লৈ পুনৰ ৰাইজৰ মাজলৈ যাম। আৰু আমাৰ যিবোৰ মূল জাতীয় বিষয়, এইবোৰক লৈ আমাৰ সংগ্ৰাম থাকিব। আমি ৰাইজক এই বিষয়বোৰক লৈ সজাগ সচেতন কৰিম। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।